শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 58গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰে। একেটি অনুষ্ঠানতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4529গৰাকী ঠিকাভিত্তিক শিক্ষককো স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন হৈছে। আমাৰ ৰাজ্যত বিভিন্ন বিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে 4529গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰি আহিছে। প্ৰথমে তেওঁলোকক 8,000 টকাকৈ দৰমহা দিয়া হৈছিল। 2012 চনত 15,500 টকাকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হয়। 2018ত 20,000 টকাকৈ দৰমহা বৃদ্ধি কৰা হয়। 2020ৰ 1 জুলাইত পুনৰ এবাৰ 5,243গৰাকী অতিৰিক্ত শিক্ষকক ৰাজ্য চৰকাৰে নিয়মীয়া শিক্ষকৰ সমৰূপ দিবলৈ চেষ্টা কৰে। আজি নিয়মীয়াকৰণৰ পাছত শিক্ষক শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ UPSলৈ নিয়া হ'ব নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক। ইয়াৰ ফলত 10 বছৰ চাকৰি কৰা সকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। 25 বছৰ চাকৰি থকাসকলে আন পৰ্যায়ত নিয়মিত পেঞ্চন লাভ কৰিব। এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কৰ্মচাৰী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিবলগীয়া সুবিধা সন্দৰ্ভত কৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয়, চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে 1 কোটি টকাৰ সাহায্য লাভ কৰিব। লগতে চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একেটা দৰমহা বেংক একাউণ্ট যোগে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে নিকটাত্মীয় 10 লাখ টকাৰ জীৱন বীমাও লাভ কৰিব। একেদৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ লোন ষ্টেট বেংকৰ পৰা লাভ কৰিব পাৰিব। এই আপোন ঘৰৰ লোনৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি কৰা হৈছে।